নমস্কাৰ সকলোকে গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন ইস্তেমাৰ বাবে সাজু হৈছে নামনি অসম বিশাল ইস্তেমাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে নামনি অসমত ইস্তেমাত সমাগম হ'ব হাজাৰ হাজাৰ মুছলমান লোকৰ ৰাজ্যৰ বাহিৰৰ পৰাও বহুত লোকৰ সমাগম ঘটিব ইস্তেমাত যেহেতু ইছলাম ধৰ্মৰ লোকৰ বাবে ইস্তেমা এক পবিত্ৰ অনুষ্ঠান আৰু সেইবাবে হাজাৰ হাজাৰ লোক তাত সমাবেত হ'ব ইস্তেমাৰ বাবে চলি আছে দান মৰঙনি যদি আপুনি কৰিব খোজে তেনেহলে কৰিব পাৰিব কিয়নো ইস্তেমাৰ বাবে বৰ্তমান দান বৰঙনি চলি আছে যেহেতু 5, 6 আৰু 7 ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ কোকিলাত অনুষ্ঠিত হ'ব এই ইস্তেমা আৰু ইস্তেমাত ইছলাম ধৰ্মাৱলম্বী লোকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাই আৰু পূৰ্ণগতিত চলিছে ইস্তেমাৰ কামকাজ ইস্তেমাৰ বাবে শ লোকে ইস্তেমাস্থলীত উপস্থিত হৈ কামকাজ আৰম্ভ কৰিছে আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা অতিথিক আদৰিবলৈ সাজু হৈছে উদ্যোক্তাসকল আৰু শ লোকে এতিয়া ইস্তেমাৰ বাবে কামকাজ কৰি আছে বুঢ়াৰ পৰা সৰুৰ পৰা বুঢ়ালৈ সকলো এতিয়া তা ইস্তেমাস্থলীত উপস্থিত হৈছে কামকাজ কৰিবলৈ যেহেতু ইস্তেমাত কাম কৰা এক পূৰ্ণৰ কাম বুলি মানি লয় ইছলাম ধৰ্মী লোকসকলে সেইবাবে সৰুৰ পৰা ডাঙৰলৈ সকলো লোক উপস্থিত হৈ এতিয়া সকলোৱে মিলিজুলি ইস্তেমাৰ কামকাজ আৰম্ভ কৰিছে যেহেতু হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব এই ইস্তেমাস্থলীত সেইবাবে তাত পেণ্ডেল দিয়া হ'ব আৰু সেই পেণ্ডেলৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলো লোকে মিলিজুলি সেই কাম আৰম্ভ কৰিছে আৰু পেণ্ডেলত বহি লোকসকলে ইস্তেমাত ইছলাম ধৰ্মৰ বৰ্ণনা শুনিব আৰু বহুত হাজাৰ হাজাৰ লোকে তাত ৰাতিও থাকিব আৰু গোটেই ৰাতি তাত ইস্তেমাৰ বৰ্ণনা শুনিব আৰু সেই লোকসকলৰ যাতে কোনো সমস্যা নহয় আৰু যাতে ইস্তেমা সুকলমে পাৰ হয় তাৰ বাবে উদ্যোক্তাসকলে বিশেষ নজৰ ৰাখিছে আৰু এই বিশাল ইস্তেমাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে এতিয়া নামনি অসমত যেহেতু 5, 6 আৰু 7 ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ কোকিলত অনুষ্ঠিত হ'ব এই বিশাল ইস্তেমা আৰু ইস্তেমাত ইছলাম ধৰ্মাৱলম্বী লোকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে আৰু পূৰ্ণগতিত চলিছে ইস্তেমাৰ কামকাজ ইস্তেমাৰ বাবে শ লোকে ইস্তেমাস্থলীত আৰম্ভ কৰিছে কামকাজ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা অতিথিক আদৰিবলৈ সাজু বৰ্তমান উদ্যোক্তাসকল আৰু এই ইস্তেমাৰ কাম পূৰ্ণগতিত চলিছে বিশাল ইস্তেমাৰ বাবে এতিয়া তুংগত উঠিছে নামনি অসম ইস্তেমাত সমাগম হ'ব হাজাৰ হাজাৰ মুছলমান লোকৰ আৰু সেই লোকসকলক আদৰিবলৈ বৰ্তমান সাজু হৈছে বঙাইগাঁওবাসীও আৰু ৰাজ্যৰ বাহিৰৰ পৰাও বহুত লোকৰ সমাগম ঘটিব ইস্তেমাত যিহেতু ইছলাম ধৰ্মৰ লোকৰ বাবে এই ইস্তেমা এক পবিত্ৰ অনুষ্ঠান আৰু তাৰ বাবে সকলোৱে কাম কৰিছে আৰু ইস্তেমাৰ বাবে দান বৰঙনিও চলি আছে 5, 6 আৰু 7 ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ কোকিলাত অনুষ্ঠিত হ'ব ইস্তেমা আৰু ইস্তেমাত ইছলাম ধৰ্মাৱলম্বী লোকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা কমিটিয়ে আৰু এই কাম পূৰ্ণগতিত চলি আছে আৰু ইস্তেমাৰ বাবে শ লোক ইস্তেমাস্থলীত সমাবেত হৈছে আৰু কামকাজ আৰম্ভ কৰিছে যিহেতু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অতিথি আহিব সেইবাবে সকলো বঙাইগাঁওবাসীৰ লগত উদ্যোক্তাসকল আৰু সকলো এতিয়া সাজু হৈ পৰিছে শ লোকে এতিয়া ইস্তেমাৰ বাবে কাম কৰিছে আৰু সৰুৰে পৰা ডাঙৰলৈ সকলো লোক বৰ্তমান উপস্থিত হৈ তাত কামকাজ আৰম্ভ কৰিছে যেহেতু হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব আৰু পেণ্ডেলত বহি তেওঁলোকে ইছলাম ধৰ্মৰ বৰ্ণনা শুনিব সেইবাবে এতিয়া সাজু হৈ পৰিছে বঙাইগাঁওবাসী তথা নামনি অসম আমি নামনি অসম ভিত্তিক 12খন জিলাৰ সৈতে কোকিলা খেতি পথাৰত আমি ইস্তেমাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে এটা প্ৰস্তুতি চলাইছোঁ এই ইস্তেমাৰ জৰিয়তে আমি সাধাৰণতে ইছলামিক কোৰআন হাদিছৰ বয়ানেৰে সমাজৰ পৰা বাল্য বিবাহ মদ ভাং আদি কেনেকৈ দূৰ কৰি এখন মুক্ত সমাজ গঢ়িব পাৰোঁ তাৰ এটা প্ৰচেষ্টা চলাই আছোঁ আৰু এই ইস্তেমাখন অহা ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখত অনুষ্ঠিত কৰা হ'ব মই এই ইস্তেমাস্থলীৰ পৰা আমাৰ স্থানীয় ৰাইজক অনুৰোধ জনাইছোঁ যাতে ৰাইজে আহি পেলাই আমাৰ ইস্তেমাৰ যিখিনি কাম বাকী আছে সেই কামখিনি যাতে সকলোৱে মিলিজুলি কামখিনি আমি শেষ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ চাৰিওফালৰ বৰপেটা তথা বঙাইগাঁও জিলাৰ চাৰিওফালৰ মানুহবিলাকক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি এই ইস্তেমাত কামত অংশগ্ৰহণ কৰে আৰু এই ইস্তেমাৰ কামটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সহায় সহযোগিতা কৰে ইস্তেমাখন ক'ত হৈ আছে ইস্তেমাখন হৈ আছে কোকিলা খেতি পথাৰত বৰপেটা বঙাইগাঁও জিলাৰ সীমামূৰী অঞ্চল হয় আৰু কোন জিলা এইটো আপোনাৰ বঙাইগাঁও
আচলতে নামনি অসম ভিত্তিত ইস্তেমাটো হৈ আছে। কিমানখন নামনি জিলা সামৰি? অসমত আচল 12খন জিলা আছে আৰু এই 12খন জিলা সামৰি এই ইস্তেমাখন হৈ আছে।